খ্ৰীষ্টীয় বিশ্বাসীসকলক কেনেকুৱা প্ৰেমৰ কথা জোখনে শিকাইছে। আজিৰে পবিত্ৰ ক্ষণতে উজলি নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে
বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ ৭ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ১৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। কেইজনমান মানুহে জেৰুজালেমৰ মন্দিৰত পুৰোহিতসকলৰ লগত কথা পাতিবলৈ বৈত-এলৰ পৰা আহিছিল আৰু তেওঁলোকে এটা প্ৰশ্ন লৈ আহিছিল। উপবাস দিয়াটো শুদ্ধ নে ভুল, এই প্ৰশ্নটো আহিছিল। ঈশ্বৰে উপবাস কৰাটো ভুল বুলি কোৱা নাই, ঠিক বুলিও কোৱা নাই। যেতিয়া হৃদয় সঠিক হয় তেতিয়া আচাৰ অনুষ্ঠানো সঠিক হয়। যেতিয়া হৃদয় ভুল হয় তেতিয়া আচাৰ অনুষ্ঠানো ভুল হয়। ঈশ্বৰে মনত পেলাই দিছে যে এসময়ত ইছৰাইলীয়া লোকসকলে নিজৰ শস্য শ্যামলা দেশখনত সুখে সন্তোষে বাস কৰিছিল আৰু তেওঁলোকে ধৰ্মীয় ৰীতি-নীতিবোৰ পালন কৰিছিল। তেওঁলোকে বাবিললৈ বন্দী হৈ যোৱাৰ আগতে নিজ দেশত থকাৰ সময়ত এই সকলোবোৰ আচাৰ ব্যৱহাৰ তেওঁলোকে কৰিছিল। কিন্তু সেই সকলোবোৰ আনুষ্ঠানিক ৰীতি-নীতি আদি পালন কৰি থকা সত্ত্বেও তেওঁলোক শত্ৰুৰ হাতত পৰাস্ত হৈ বাবিললৈ বন্দী হৈ যাব লগা হৈছিল, কাৰণ তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন কৰা নাছিল আৰু ভাৱবাদীসকলৰ বাক্যলৈও কোনো ধৰণে কাণসাৰ কৰা নাছিল। অৰ্থাৎ আচাৰ অনুষ্ঠান পালন কৰাটো মূল কথা নহয়। ৮ নম্বৰ পদৰ পৰা আৰম্ভ কৰি ঈশ্বৰে দেখুৱাবলৈ গৈ আছে যে যদি হৃদয় ভুল হয় তেন্তে যিকোনো আচাৰ অনুষ্ঠান ভুল। এইটো তেওঁ আগতে কোৱা কথাখিনি আন ধৰণে কোৱাৰ এটা উপায় নহয়। ঈশ্বৰে মানুহৰ জীৱনত নিৰ্দিষ্ট আজ্ঞা, মানুহৰ লগত মানুহৰ সৈতে সম্পৰ্কৰ লগতে ঈশ্বৰৰ সৈতেও থাকিব লগা সম্পৰ্কৰ বিষয়ে থকা আজ্ঞাবোৰ আঙুলিয়াই দি দেখুৱাই দিব যে তেওঁলোকৰ হৃদয় ঠিক নাছিল। যদি খ্ৰীষ্টৰ সৈতে আমাৰ সম্পৰ্কটো ঠিক নহয় তেনেহলে আমি তেওঁৰ সেৱা কৰাৰ নামত সঠিক নহলেও কিবা এটা কৰাৰ অলপ আচাৰ অনুষ্ঠান পালন কৰি থাকিব পাৰিম বুলি ভবাটো ভুল। প্ৰভু যীশুৱে তেওঁৰ পুনৰুত্থানৰ পিছত চিমোন পিতৰক কৈছিল, যদি তুমি মোক প্ৰেম কৰা তেনেহলে মোৰ মেৰবিলাকক প্ৰতিপালন কৰা। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আমি বাৰু যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। অনুষ্ঠানৰ শেষৰ পিনে আমি এই কথাটো বিশেষভাৱে উল্লেখ কৰিছিলোঁ যে যদিহে প্ৰভু যীশুৰ সৈতে আমাৰ সম্বন্ধ ঠিকে নাই তেনেহলে ৰীতি-নীতি, বিধি-বিধান আদি পালন কৰাৰ পৰা একো লাভ নাই। আমি এই কথাটো আলোচনা কৰি আহিছোঁ যে ধৰ্মীয় ৰীতি-নীতি আদি পালন কৰাটো একো ভুল কথা নহয়, যদিহে ঈশ্বৰৰ সৈতে আমাৰ সম্বন্ধটো ঠিকে থাকে। এইখিনিতে আমি এটা সৰু কাহিনী উল্লেখ কৰিব খুজিছোঁ। এজনী সৰু ছোৱালীৰ কথা। এবাৰ নিশাৰ ভোজৰ বাবে বহুতো আলহী অহা বাবে মাকে ছোৱালীজনীক ক'লে, আজি তুমি নিজে কাপোৰ সলাই প্ৰাৰ্থনা কৰি শুৱাগৈ। ছোৱালীজনী শুবলৈ গ'ল। পিছদিনা ৰাতিপুৱা মাকে সুধিলে, কালি ৰাতি তুমি প্ৰাৰ্থনা কৰিলানে? ছোৱালীজনীয়ে ক'লে, কৰিলোঁ, কিন্তু অলপ বেলেগ হ'ল। মাকে সুধিলে, কিনো বেলেগ হ'ল? ছোৱালীজনীয়ে ক'লে, মই প্ৰাৰ্থনা কৰিবৰ সময়ত ভাবিলোঁ, সদায়তো একে প্ৰাৰ্থনা কৰি থাকোঁ, শুনি শুনি ঈশ্বৰৰ আমনি লাগিব পাৰে। গতিকে ঈশ্বৰক এটা সাধু কোৱাই ভাল। গতিকে কালি ৰাতি মই ঈশ্বৰক বান্দৰ আৰু শিয়ালৰ সাধুটো ক'লোঁ। প্ৰিয় শ্ৰোতা, সেই সৰু ছোৱালীজনীয়ে অন্তৰত অনুভৱ কৰিছিল, যদি মনে নকয়, যদি মনৰ ভাৱটো ঠিক নাথাকে তেন্তে কৰিব লাগে কাৰণেই কিবা এটা কৰাটো অৰ্থহীন। আমি ভাবোঁ ঈশ্বৰে নিশ্চয় সেই ছোৱালীজনীয়ে কোৱা সাধুটোলৈ কাণ দিছিল,
কাৰণ সেইটো ছোৱালীজনীয়ে অন্তৰৰ পৰা কৰা কাম আছিল। ঈশ্বৰক অতি আপোন বুলি ভবা কাৰণেহে তাই সেই কামটো কৰিছিল। আমাৰ গীৰ্জা উপাসনাবোৰৰ সময়তো এনেকুৱা আন্তৰিকতাহে বেছি প্ৰয়োজন। গতানুগতিকভাৱে সদায় কৰি অহাৰ নিচিনাকৈ কিবা কিবি কৰিব লাগে বুলিয়েই কৰিলে একো লাভ নাই। সেইবোৰ আমি কৰাত ভুল নাই, যদিহে আমি আন্তৰিকতাৰে কৰোঁ। আমি গীৰ্জা উপাসনাত যি কৰোঁ সেইবোৰে আমাক প্ৰভু যীশুৰ অধিক ওচৰ চপাই নিছেনে? তেওঁক বাৰু আমি ব্যক্তিগতভাৱে জানিছোনে? তেওঁক প্ৰেম কৰিছোনে? আমি এইবোৰ প্ৰশ্নহে নিজক কৰি চোৱা উচিত। ইছৰাইলীয়া লোকসকলেও নানা ধৰণৰ ধৰ্মীয় ৰীতি নীতি বিধান আদি মানি আহিছিল। কিন্তু তেওঁলোকৰ ওপৰত ঈশ্বৰ অসন্তুষ্ট হৈছিল আৰু তেওঁলোকক শাস্তি দিছিল, তেওঁলোকৰ শত্ৰুবোৰৰ হতুৱাই। তেওঁলোকৰ শত্ৰুৱে তেওঁলোকক যুদ্ধত পৰাস্ত কৰি তেওঁলোকৰ দেশখন ধ্বংস কৰি তেওঁলোকক বন্দী কৰি লৈ গৈছিল বাবিল দেশলৈ। তেওঁলোকক ঈশ্বৰে তেনেদৰে শাস্তি দিছিল কাৰণ তেওঁলোকে অন্তৰেৰে সৈতে ঈশ্বৰক ভয় ভক্তি কৰা নাছিল, কেৱল ৰীতি নীতি আদিহে পালন কৰি আহিছিল। প্ৰিয় শ্ৰোতা, আজি আমি এই জকৰীয়া পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আমি এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। জকৰীয়া 7 নম্বৰ অধ্যায় 8 নম্বৰ পদ। পুনৰাই জকৰীয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল। ইয়াত এই কথাটো আমি মন কৰা উচিত যে জকৰীয়া ভাৱবাদীয়ে লোকসমূহক যিখিনি কথা জনাব খুজিছে বা ক'ব খুজিছে সেইখিনি নিজৰ পৰা কোৱা নাই। অৰ্থাৎ মানুহখিনিয়ে সেই কথাখিনি যে গুৰুত্ব সহকাৰে ল'ব লাগিব তাত অলপো সন্দেহ নাই। কাৰণ সেই কথা জকৰীয়া ভাৱবাদীৰ নিজৰ কথা নহয়, ঈশ্বৰৰ পৰা অহা কথা। ঈশ্বৰে যেনেদৰে তেওঁক জনাই দিছে তেনেদৰেহে তেওঁ লোকসমূহৰ আগত কথাবোৰ কৈছে। তেওঁ কৈছে, ঈশ্বৰে তোমালোকৰ প্ৰশ্নৰ উত্তৰ হিচাপে এই কথাখিনি কৈছে। এয়া ঈশ্বৰে কোৱা কথা। ৰীতি নীতি পালন কৰাটো ভুল যদিহে আন্তৰিকতা নাথাকে, যদিহে ঈশ্বৰৰ সৈতে সম্বন্ধটো ঠিকে নাথাকে। এতিয়া ঈশ্বৰে লোকসমূহৰ প্ৰতি কিছুমান পোনপটীয়া কথা ক'ব। 9 আৰু 10 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। বোলে বাহিনীবিলাকৰ জিহুৱাই এই কথা ক'লে, তোমালোকে সত্য বিচাৰ কৰা আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা। তোমালোকে বিধৱা, পিতৃহীন, বিদেশী আৰু দৰিদ্ৰক উপদ্ৰৱ নকৰিবা আৰু তোমালোক কোনেও নিজ নিজ ভাইৰ অহিতে মনত কুকল্পনা নকৰিবা। প্ৰিয় শ্ৰোতা, ঈশ্বৰে মোচীৰ যোগেদি ইছৰাইলীয়া লোকবিলাকক 10 আজ্ঞা দিছিল। সেই 10 আজ্ঞাক আমি ঘাইকৈ দুটা ভাগত ভগাব পাৰোঁ। প্ৰথম 4টা আজ্ঞা হৈছে ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধ কেনেকুৱা হ'ব লাগে সেই বিষয়ে। তাৰ পাছৰ আজ্ঞাটো অৰ্থাৎ 5 নম্বৰ আজ্ঞাটো এখন সেতুৰ নিচিনা, এখন দলঙৰ নিচিনা। পিতৃ মাতৃৰ প্ৰতি মানুহৰ ব্যৱহাৰ কেনে হ'ব লাগে সেই বিষয়ে সেই 5 নম্বৰ আজ্ঞাটোতে কোৱা হৈছে। জীৱনৰ এটা পৰ্যায়ত কণমানি শিশুটিয়ে সকলো ক্ষেত্ৰতেই পিতৃ মাতৃৰ মুখলৈ চাব লাগে। সকলো বিষয়ৰ বাবেই মাক দেউতাকৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। সেই কণমানি শিশু বা কেঁচুৱা এটিৰ কাৰণে মাক দেউতাকেই ঈশ্বৰৰ নিচিনা, আৰু কথাটো ঈশ্বৰে তেনেকুৱা হোৱাটোৱেই বিচাৰিছে। সেইটো ঈশ্বৰৰ ব্যৱস্থা। ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হ'ব ধৰে তেতিয়া পিতৃ মাতৃৰ প্ৰতি সম্পূৰ্ণ বাধ্য হ'ব লাগে। সেইটো ঈশ্বৰে এই কাৰণেই বিচাৰিছে যাতে ডাঙৰ হোৱাৰ পাছত ল'ৰা ছোৱালী ঈশ্বৰৰ প্ৰতি বাধ্য হ'বলৈ শিকে। সেইবাবে 5 নম্বৰ আজ্ঞাটোত সন্তানক পিতৃ মাতৃৰ বাধ্য হ'বলৈ কোৱা হৈছে। ইয়াৰ পাছত থকা আজ্ঞা 5টালৈ মন কৰকচোন। তুমি নৰবধ নকৰিবা, তুমি ব্যভিচাৰ নকৰিবা, তুমি চুৰ নকৰিবা, তুমি তোমাৰ চুবুৰীয়াৰ বিপক্ষে মিছা সাক্ষী নিদিবা, তুমি তোমাৰ চুবুৰীয়াৰ ভাৰ্যা, বান্দি, বেটী, ষাঁড় গৰু, গাধ বা আন কোনো বয় বস্তুলৈ লোভ নকৰিবা। যাত্ৰা পুস্তক 20 অধ্যায় 13 পৰা 17 নম্বৰ পদ। চুবুৰীয়াৰ ধুনীয়া গাড়ীখন, আটোমটোকাৰী ঘৰটো
মুঠতে একো বস্তুলৈকে আমি লোভ কৰিব নালাগে। এই আজ্ঞাবোৰ আমি আমাৰ জীৱনত কেনেদৰে প্ৰয়োগ কৰিব পাৰোঁ বাৰু? আচলতে আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাম কাজৰ মাজেদি এই আজ্ঞাবোৰ জড়িত হৈ থাকে। বাহিনীবিলাকৰ জিহুৱাই এই কথা ক'লে, তোমালোকে সত্য বিচাৰ কৰা, অৰ্থাৎ মিছা সাক্ষী নিদিবা, ভুল বিচাৰ নকৰিবা, আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা। গতিকে নৰবধ নকৰিবা, মিছা কথা নকবা, আনৰ বয় বস্তু লৈ লোভ নকৰিবা। তোমালোকে বিধৱা, পিতৃহীন, বিদেশী আৰু দৰিদ্ৰক উপদ্ৰৱ নকৰিবা। দেখিলেনে প্ৰিয় শ্ৰোতা? এয়া আমাৰ একেবাৰে দৈনন্দিন জীৱনৰ সৈতে সম্বন্ধ থকা কথা। আৰু তোমালোক কোনেও নিজ নিজ ভাইৰ অহিতে মনত কুকল্পনা নকৰিবা। ঈশ্বৰে মুচিৰ যোগেদি ইছৰাইলৰ লোকসকলক দিয়া এই আজ্ঞাবোৰ প্ৰভু যীশুৱে আৰু অধিক উচ্চ পৰ্যায়লৈ লৈ গ'ল। অৱশ্যে তেওঁ উদাহৰণ হিচাপে কেৱল মাত্ৰ 2টা আজ্ঞাহে উল্লেখ কৰিছিল। তোমাৰ পিতৃ ঈশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। কিন্তু তেওঁ এই বুলি সাৱধান কৰি দিছিল, যদি তুমি তোমাৰ ভাইৰ বিৰুদ্ধে খং কৰা, তুমি নৰবধ কৰাৰ নিচিনা হয়। তুমি যদি লোভ কৰা, তুমি চুৰ কৰাৰ নিচিনা হয়। তুমি যদি বিপৰীত লিংগৰ ব্যক্তিলৈ বেয়া দৃষ্টিৰে চোৱা, তুমি অন্তৰতে ব্যভিচাৰ কৰাৰ নিচিনা হয়। ঈশ্বৰে আচলতে এই কথাটো বুজাই দিছে যে যদিহে ইছৰাইলৰ লোকসকলে ৰীতি নীতি বিধি বিধানবোৰ পালন কৰিছিল, তেন্তে আমি তেওঁলোকক দেওবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰেও একেধৰণেই পাব লাগিছিল। কাৰণ শনিবাৰটো আছিল তেওঁলোকৰ বিশ্ৰামবাৰ। শুকুৰবাৰে ৰাতি তেওঁলোকে সেই ৰীতি নীতিবোৰ আকৌ পালন কৰিব ধৰে। তেওঁলোকে বিলাপ কৰে, শোক কৰে, লঘোণ দিয়ে আৰু বলি দিবলৈ বলি লৈ আহে। কিন্তু সেইবোৰ আছিল গতানুগতিকতা, কৰিব লাগে বাবেই কৰা কাম। মলাখী ভাৱবাদীৰ পুস্তকত ইছৰাইলীয়া লোকসকলক ঈশ্বৰে এই বুলি কৈছে, তোমালোকে কৈছা যে সেই বলিদান কৰা কাম কৰি কৰি তোমালোকৰ আমনি লাগিছে। তোমালোক মোৰ ঠাইত হোৱা হ'লে বুজি পালাহেঁতেন, সেইবোৰে মোৰ বমি আনিব খোজে। অৰ্থাৎ কোনো আন্তৰিকতা নোহোৱাকৈ গতানুগতিকভাৱে পালন কৰি থকা সেই ধৰ্মীয় আচাৰ, ৰীতি নীতি আদিয়ে ঈশ্বৰক বিৰক্তহে কৰিছিল। এতিয়া আমি 11 নম্বৰ পদটো পাঠ কৰি দিছোঁ। কিন্তু তেওঁবিলাকে শুনিবলৈ অসন্মত হৈ কান্ধ আঁতৰালে আৰু নুশুনিবৰ নিমিত্তে নিজ নিজ কাণত সোপা দিলে। অৰ্থাৎ ঈশ্বৰে কোৱা কথা তেওঁলোকে শুনিব খোজা নাছিল। যি কথা ঈশ্বৰে তেওঁলোকক শুনাব খুজিছিল, সেই কথা শুনাৰ পৰা বিৰত থাকিবলৈ তেওঁলোকে কাণত সোপাহে দিছিল। প্ৰিয় শ্ৰোতা, এনেকুৱা অৱস্থাত থকা বহুতো মানুহ আজিও আছে আমাৰ মাজত। তেওঁবিলাকে শুনিবলৈ অসন্মত হৈ কান্ধ আঁতৰালে। এইখন অতি পৰিষ্কাৰ ছবি। এজন বিখ্যাত লোকে এই প্ৰসংগতে এনেদৰে কৈছিল, মই 5ম শ্ৰেণীত পঢ়ি থকা সময়ত এবাৰ এখন ডাঙৰ সভালৈ গৈছিলোঁ। এখন স্কুলত সেই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। আমাৰ শ্ৰেণীৰ ছাত্ৰসকলক একেবাৰে আগৰ শাৰীত বহুৱাই দিয়া হৈছিল। সভা চলি থাকোঁতে মই কিবা কিবি ধৰণে গণ্ডগোল কৰিব ধৰিলোঁ। মোৰ পিছপিনে মোৰ দেউতা বহি আছিল। তেওঁ আগুৱাই আহি মোৰ কান্ধত ধৰিলে। মই ঘূৰি চালোঁ আৰু তেওঁৰ হাতৰ পৰা মোৰ কাণখন এৰুৱাই আনিলোঁ। কি যে দুষ্ট আছিলোঁ মই। মোৰ দেউতাই মোৰ হাতত ধৰি কাষত থকা দুৱাৰেৰে মোক বাহিৰলৈ লৈ গ'ল। তেওঁ ক'লে, তোমাক মই এতিয়া এপিটন দিম। সেইটো মোৰ বাবে একো নতুন কথা নাছিল। কিন্তু মোৰ দেউতাই কৈ গ'ল, তুমি গণ্ডগোল কৰাৰ কাৰণে মই নিপিটো। কিন্তু মই তোমাৰ কান্ধত হাত দিওঁতে তুমি কান্ধখন যে আঁতৰাই দিছিলা, সেইকাৰণেহে তোমাক পিটিম। তুমি মোৰ প্ৰতি অবাধ্য আচৰণ কৰিছা। তাৰ পাছত তেনেকুৱা কাম কৰা যে অনুচিত হৈছিল, সেই কথা তেওঁ মোক বৰ ভালদৰেই বুজালে। সেই কথা মোৰ আজিলৈকে মনত আছে। ইছৰাইলৰ বিষয়েও ঈশ্বৰে কৈছে, মই তেওঁবিলাকক কথা ক'বলৈ কান্ধত ধৰিছিলোঁ, কিন্তু তেওঁবিলাকে কান্ধখন আঁতৰাই নিলে। আজি আমাৰ মণ্ডলীসমূহত বহুতো লোক আছে,
যাৰ কান্ধত হাত দি ঈশ্বৰে কৈছে, ৰ'বা, সেই কামটো নকৰিবা, তেনেকুৱা জীৱন যাপন নকৰিবা। কিন্তু তেওঁলোকে কান্ধখন আঁতৰাই দিয়ে, কাণত সোপা দিয়ে। ঈশ্বৰেনো কি ক'ব খুজিছে তেওঁলোকে শুনিব নিবিচাৰে। কিন্তু তেওঁবিলাকে শুনিবলৈ অসন্মত হৈ কান্ধ আঁতৰালে আৰু নুশুনিবৰ নিমিত্তে নিজ নিজ কাণত সোপা দিলে। বেথেলৰ পৰা নামি অহা সেই ইছৰাইলীয় লোকবোৰেও এই ব্যৱহাৰ কৰি আছিল। দুষ্ট অবাধ্য সন্তানে যেনেকুৱা কৰে তেনেকুৱা। তেওঁলোক ঈশ্বৰৰ প্ৰতি অবাধ্য আছিল। তেওঁলোকে যে শত্ৰুৰ হাতত যুদ্ধত পৰাস্ত হৈ বাবিল দেশলৈ বন্দী হৈ যাবলগীয়া অৱস্থা এটা হৈছিল, তাৰ বাবে দায়ী তেওঁলোকেই। তেওঁলোকে সকলো কথা আগৰ পৰা গম পাই আছিল। ঈশ্বৰে তেওঁলোকক জনাই আছিল। ঈশ্বৰে তেওঁলোকৰ কান্ধত হাত দিছিল। ভাৱবাদীসকলে তেওঁলোকক কথা কৈছিল ঈশ্বৰৰ মুখপাত্ৰ হিচাপে। কিন্তু তেওঁলোকে নিজ নিজ কাণত সোপা দিলে, যাতে ঈশ্বৰে কোৱা কথা শুনিব লগা নহয়। অৰ্থাৎ তেওঁলোকে ঈশ্বৰলৈ পিঠি দিছিল। ঈশ্বৰৰ বিষয়ে যি যি আজ্ঞা, সেই আজ্ঞাবোৰ তেওঁলোকে লংঘন কৰিছিল আৰু ঈশ্বৰৰ দৃষ্টিত তেওঁলোক দোষী হৈছিল। কোনো ধৰ্মীয় ৰীতি নীতি আচাৰ আদি পালন কৰাৰ পৰা একো লাভ নাই, যদিহে আমাৰ অন্তৰখন ঠিকে নাথাকে। আমাৰ জীৱনটো ঠিক নকৰালৈকে ধাৰ্মিক দেখুৱাই লাভ নাই। ধৰ্মীয় আচাৰ পালন কৰি লাভ নাই। জীৱনটো ঠিক ঠাক নকৰাকৈ ধৰ্মীয় ৰীতি নীতি পালন কৰিলে আচলতে আমি প্ৰভু যীশুৰ ভাষাত কপটীয়া লোকৰ শাৰীতহে পৰিম। কিন্তু আমি এই কথাটো বিশেষভাৱে মন কৰা উচিত যে প্ৰভু যীশুৱে কোনো প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীকেই কপটীয়া বুলি সম্বোধন কৰা নাই। যিসকল লোকে আচলতে বিশ্বাসীৰ ভাও ধৰে, যিসকল লোকে কেৱল ধৰ্মীয় ৰীতি নীতিহে পালন কৰে, যিসকল লোকে প্ৰভু যীশুৰ ভাষাত পাত্ৰৰ বাহিৰ ভাগহে ধুই পখালি চাফা কৰে, কিন্তু ভিতৰ ভাগ লেতেৰা দুৰ্গন্ধময় হৈয়েই থাকে, সেইসকলকহে প্ৰভু যীশুৱে কপটীয়া বুলি কৈছে। মুঠিয়ে লিখা শুভবাৰ্তা 23 অধ্যায় 25 আৰু 26 পদ চাওক। ইছৰাইলীয়া লোকসকলৰ সমস্যাও আছিল এইটোৱেই। ঈশ্বৰে তেওঁলোকৰ আগত 10 আজ্ঞাৰ সেই আজ্ঞাকেইটা আকৌ উল্লেখ কৰিছে, যিকেইটা মানুহৰ পৰস্পৰৰ মাজত থাকিবলগীয়া সম্বন্ধৰ সৈতে জড়িত। তেওঁলোকে ব্যৱসায় বাণিজ্য, সামাজিক সম্বন্ধ আৰু পাৰিবাৰিক জীৱনত কেনেদৰে ব্যৱহাৰ কৰি আহিছিল, সেই কথা ঈশ্বৰে মনত পেলাই দিছিল। আৰু এই কাম কৰাৰ ফলত ইছৰাইলীয়া লোকসকলৰ আচল স্বৰূপটো ওলাই পৰিছিল। ঈশ্বৰে ইছৰাইলীয়া লোকবিলাকৰ প্ৰাৰ্থনা কিয় শুনা নাছিল, কিয় প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাছিল, সেই কথা ঈশ্বৰে এনেদৰেই বুজাই দিছিল। এতিয়া 12 নম্বৰ পদটো পঢ়ি দিছোঁ। এনেকি তেওঁবিলাকে ব্যৱস্থা আৰু বাহিনীবিলাকৰ জিহুৱাই নিজ আত্মাৰ দ্বাৰাই আগৰ কালৰ ভাৱবাদীবিলাকৰ হতুৱাই পঠোৱা বাক্য নুশুনিবৰ নিমিত্তে নিজ নিজ হৃদয় হীৰা যেন টান কৰিলে। এই হেতুকে বাহিনীবিলাকৰ জিহুৱাৰ মহাক্ৰোধ হ'ল। এই হেতুকে বাহিনীবিলাকৰ জিহুৱাৰ মহাক্ৰোধ হ'ল। নবুখদনেজৰ ৰজাৰ দ্বাৰা জেৰুচালেমৰ মন্দিৰ ধ্বংস হৈছিল। তেওঁ ইছৰাইলৰ লোকবিলাকক বন্দী কৰি বাবিললৈ লৈ গৈছিল। সেইটো নিশ্চয় অতি দুখ লগা কথা, ভয়ংকৰ কথা। ইছৰাইলীয়া লোকবিলাক ধৰ্মীয় আচাৰ ব্যৱহাৰ কিন্তু পালন কৰি আছিল। তেওঁলোকে ৰীতি নীতিহে পালন কৰিছিল, কিন্তু অন্তৰখন ঈশ্বৰৰ পৰা আঁতৰত আছিল। গতিকে তেওঁলোকৰ প্ৰতি ঈশ্বৰ সন্তুষ্ট হোৱা নাছিল, বৰং ক্ৰোধহে জন্মিছিল। 13 নম্বৰ পদটো পঢ়িছোঁ। আৰু বাহিনীবিলাকৰ জিহুৱাই ক'লে, তেওঁ মাতিলত তেওঁবিলাকে যেনেকৈ নুশুনিলে, তেনেকৈ তেওঁবিলাকে মাতিলেও ময়ো নুশুনিম। ঈশ্বৰে এই লোকবিলাকক কৈছে, মই তোমালোকক কথা ক'ব খুজিছিলোঁ, কিন্তু তোমালোকে মোৰ কথালৈ কাণ নিদিলা। কিন্তু যেতিয়া তেওঁলোক বিপদত পৰিছিল, তেওঁলোকে কৈছিল, আমি বন্দী হৈ যাব নিবিচাৰোঁ, হে প্ৰভু, আমি তোমালৈ উলটি আহিব খোজোঁ। কিন্তু এতিয়া ঈশ্বৰে কৈছে, মই তোমালোকৰ ক্ৰন্দনলৈ কাণ নিদিলোঁ। আজিও বহুতো লোকৰ প্ৰাৰ্থনালৈ ঈশ্বৰে কাণ নিদিয়ে। দুখটো কিন্তু ঈশ্বৰৰ নহয়, মানুহৰহে। এতিয়া 14 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, কিন্তু তেওঁবিলাকে নজনা আটাই জাতিৰ মাজলৈ বামাৰলি বতাহেৰে তেওঁবিলাকক ছিন্ন ভিন্ন কৰিম। এইদৰে তেওঁবিলাকৰ পাছত দেশখন এনে উচ্ছন্ন হ'ল যে তাৰ মাজেদি কোনেও অহা যোৱা নকৰিলে, কিয়নো
তেওঁবিলাকৰ দ্বাৰাই মানুহৰ দেশখন উচ্ছন্ন হ'ল। সেই মানুহৰ দেশখন ঈশ্বৰেই ছিন্ন ভিন্ন কৰিছিল। তেওঁ লোকসমূহকো শাস্তি দিছিল, লগতে দেশখনকো শাস্তি দিছিল। সেইখন দেশ আছিল এসময়ত দুগ্ধ মধুৰে বৈ পৰা দেশ। কিন্তু সেই দেশ আজিও দুখ লগা অৱস্থাতেই আছে, ছিন্ন ভিন্ন হৈয়েই আছে। এসময়ৰ সেই সুন্দৰ মনোৰম দেশখন আৰু নাই। ঈশ্বৰে ইছৰাইলীয়া লোকসকলৰ অবাধ্যতাৰ বাবে তেওঁলোককো শাস্তি দিছিল, দেশখনো ছিন্ন ভিন্ন কৰিছিল। এই দেশখন কিন্তু আকৌ ফলে ফুলে জাতিষ্কাৰ হৈ উঠিব শেষৰ কালত। প্ৰভু যীশু আকৌ আহিব এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। জেৰুচালেমত তেওঁ মন্দিৰ নিৰ্মাণ কৰিব, সম্পূৰ্ণ দেশখন নতুনকৈ সজাব। সেই সকলো বিষয়ে বাইবেলত ভৱিষ্যতবাণী কৰি থোৱা আছে। প্ৰিয় শ্ৰোতা, 7 নম্বৰ অধ্যায়ৰ অধ্যয়নৰ ইমানতে সামৰণি মাৰিলোঁ। শেষ কৰাৰ আগতে এটা প্ৰশ্ন কৰিব খুজিছোঁ। আপুনি বাৰু প্ৰভু যীশুৰ সৈতে উচিত সম্বন্ধ স্থাপন কৰি তেওঁৰ বাধ্য হৈ জীৱন কটাই আছেনে? যদিহে প্ৰভু যীশুৰ সৈতে আপোনাৰ সম্বন্ধ ঠিকে থাকে, তেতিয়াহে ধৰ্মীয় ৰীতি নীতি আদি পালন কৰাৰ অৰ্থ থাকে। প্ৰভু যীশুৱে আমাৰ পৰা সেইটোৱে বিচাৰে। প্ৰভু যীশুৰ সৈতে আপোনাৰ সম্বন্ধ বাৰু কি? এবাৰ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে যীশুদী লোকসকলক কৈছে যে এসময়ত ঈশ্বৰে তেওঁলোকক মাতিছিল, মন পালটন কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ কথা নুশুনিলে। তাৰ পাছত যেতিয়া তেওঁলোকেও বিপদত পৰিল, তেতিয়া তেওঁলোকে বন্দী হ'ব নিবিচাৰি ঈশ্বৰৰ ওচৰলৈ উভতি আহিম বুলি ঈশ্বৰৰ আগত কাকুতি মিনতি কৰিলে। কিন্তু তেতিয়া ঈশ্বৰে তেওঁলোকৰ কথা শুনা নাছিল। আজি বহুতো লোকে নিজৰ ইচ্ছা মতে যিকোনো ধৰণৰ জীৱন যাপন কৰে, কিন্তু যেতিয়া তেওঁ বিপদত পৰে তেতিয়া ঈশ্বৰৰ কথা মনত পৰে আৰু প্ৰাৰ্থনা কৰে। কিন্তু তাৰ আগতে আমি নিজে ঈশ্বৰৰ লগত সঠিক সম্বন্ধলৈ আহিব লাগিব। তেওঁলোকৰ প্ৰাৰ্থনা ঈশ্বৰে শুনা নাছিল আৰু তেওঁলোকে নজনা বিভিন্ন জাতিৰ মাজত হিচৰতি হৈ পৰিছিল। এইদৰে তেওঁলোকৰ পিছত দেশখন নিৰ্জন হৈ পৰিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত তুমি সহায় কৰা আৰু সেইমতেই যাতে তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে চলি যাব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক শিকোৱা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা, তোমাৰ হাতত সোধাইছোঁ। সেই সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 3 বাৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, আজিৰ আলোচনাত ভাৱবাদীসকলক ঈশ্বৰৰ কি বুলি পৰিচয় দিছে? অপশ্যন এ দূত, অপশ্যন বি দাস, অপশ্যন চি মুখপাত্ৰ, অপশ্যন ডি প্ৰিয়জন। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।